নমস্কাৰ গ্ৰহণ কৰিব 4500 TEE LPUPৰ যিখন ছেকেণ্ড মেধা তালিকা আছে সেইখন সঁচাকৈয়ে মাৰ্চ মাহৰ আগতে প্ৰকাশ পাবনে নে ইলেকশ্যনৰ পিছত আমাক এপইণ্টমেণ্ট দিব আৰু কাট অফ মাৰ্ক কিমান কমিব পাৰে সেইখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেললৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিলোঁ মূল কথালে। যিখন ছেকেণ্ড মেধা তালিকা আছে সেইখন মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে প্ৰকাশ পাব আৰু ইলেকশ্যনৰ আগতেই নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে CM ছাৰে বাৰে বাৰে কৈ আহিছে। আৰু কাট অফ মাৰ্ক কমিবনে বাঢ়িব সেইখিনিলৈ বহুতেই শংকা হৈ আছে। যিখন প্ৰথম মেধা তালিকা আছিলে সেইখনত বহুতখিনি কাট অফ মাৰ্ক বহুতখিনি বাঢ়ি গৈছিলে, কিন্তু যিখন ছেকেণ্ড মেধা তালিকা আহিব সেইখিনিত বহুতখিনি কমি যাব আৰু কমাৰো কিছুমান কাৰণ আছে। কাৰণ যিসকল কেণ্ডিডেটে উইথড্ৰ কৰা নাছিলে আৰু কিছুমানৰ ডাবলকৈ নাম আহিছিলে, অফাৰ লিপিং হৈ আছিলে, সেইখিনি যদি সমস্যা সমাধান হয় তেতিয়াহ'লে নিশ্চয় 1 মাৰ্ক নাইবা 0.5, 0.8 এনেকুৱাকৈ কমি যাব। আৰু আপোনালোকৰ যদি কিছু ডিষ্ট্ৰিক্টত যদি পইণ্টত কম হৈ আছে তেতিয়াহ'লে নিশ্চয় পাই যাব, আপুনি চিন্তা নকৰিব আৰু মাৰ্চ মাহতে আপোনালোকে নিযুক্তি পাই যাব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।